আজি ঘোষণা হ'ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল আৰু এই ফলাফলত ৰাজ্যৰ ভিতৰতে সৰ্বাধিক অৰ্থবিজ্ঞানত নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে বজালীৰ ভৱানীপুৰৰ এগৰাকী ছাত্ৰ আৰু সেই ছাত্ৰগৰাকী হৈছে নয়ন দাস। নয়ন দাসে ইতিমধ্যে অৰ্থবিজ্ঞানত তেওঁ 100 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁৰ ঘৰত মই বৰ্তমান উপস্থিত আছোঁ, তেওঁক দেখুৱাইছোঁ। এয়া হৈছে তেওঁৰ পৰিয়াল, পিতৃ মাতৃ আছে আৰু নয়ন দাসো আমাৰ সৈতে আছে। আমি কিছু কথা জানিবলৈ প্ৰয়াস কৰিম। প্ৰথমে তোমাক শুভেচ্ছা দিছোঁ। সৰ্বাধিক 100 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে অৰ্থবিজ্ঞানত, কি ক'বা? মই মানে বিৰাট ভাল লাগিছে আৰু যিহেতু স্কুলৰ পৰা এটি প্ৰচেষ্টা চলাই আছিল যাতে মই সৰ্বাধিক নম্বৰ লাভ কৰোঁ আৰু সেই আশাত মই যিহেতু উত্তীৰ্ণ হৈছোঁ, চ' আজি ভাল লাগিছে। কেনেধৰণে পঢ়া শুনা কৰিছিলা? পঢ়া শুনা মই ৰেগুলাৰ পঢ়িছিলোঁ আৰু যিখিনি স্কুলত শিকায় টিচাৰে সেইখিনি আহি চাইছিলোঁ। চ' ৰেগুলাৰ থাকিলে পেণ্ডিং একো ৰৈ নাথাকে। চ' সেইকাৰণে টাইমত চেছ হৈ গৈছিল, ৰিভিজনৰ টাইমত ৰিভিজন হৈ গৈছিল। সেয়ে মোক সহায় কৰিছে লাষ্টত ফাইনেলত মানে সৰ্বাধিক নম্বৰ লাভ কৰিবলৈ। আটাইকেইটা বিষয় মিলি কিমান শতাংশ নম্বৰ লাভ কৰিছে? মোৰ আটাইকেইটা বিষয় মিলি মোৰ 95.4% হৈছে আৰু তাতে ইকনমিক্সত হাইয়েষ্ট আৰু বাকী কেইখনতো 95ৰ ওপৰে আছে। 92 আছে ইংলিছত, 92 আছে অলটিত আৰু বাকী আছে মেথছত 86, তাৰপাছত পলিটিকেল চাইন্সৰ 97 আৰু ষ্টেটিষ্টিক্সত 96। পিতৃ মাতৃয়ে হওক বা তোমাৰ শিক্ষানুষ্ঠানৰ শিক্ষক শিক্ষয়িত্ৰীসকলে কেনেধৰণে তোমাক উৎসাহ যোগাইছিল এনেধৰণৰ ফলাফল লাভ? শিক্ষয়িত্ৰীৰ ইয়াত বহুত অৱদান আছে, যিহেতু মই কোনো টিউশ্যন নাছিল বা কোনো কোচিং নাছিল আৰু সেইকাৰণে মই তেওঁলোকে যি শিকাইছিল তাকেই পঢ়ি গৈছিলোঁ আৰু তেওঁলোকৰ বহুত সহায় আছিল। চব বিষয়তে তেওঁলোকে মোক যথেষ্ট প্ৰেৰণা আগবঢ়াইছে, মেথছ হওক ইকনমিক্সত চব ছাবজেক্টতে। চ' তেওঁলোকৰ যথেষ্ট প্ৰয়াস আছিল। খন্তেক পূৰ্বে তোমাৰ শিক্ষানুষ্ঠানখনৰ শিক্ষক শিক্ষয়িত্ৰীসকল আহিছে তোমাৰ ঘৰত, তোমাক উষ্ম আদৰণি জনাইছে, কি ক'বা তেওঁলোকক? ইয়াৰ পৰা তেওঁলোকক মই ধন্যবাদ জনাইছোঁ, যিহেতু তেওঁলোকে আহিছে আৰু মোক প্ৰেৰণা যোগাইছে বাকী আগন্তুক জীৱনত আৰু সাফল্য লাভ কৰিবলৈ। সেইকাৰণে তেওঁলোকক মই ইয়াৰ পৰাই ধন্যবাদ জনাইছোঁ আৰু তেওঁলোকৰ যাতে আৰু নাম বঢ়াব পাৰোঁ সেইখিনি মই যথেষ্ট চেষ্টা কৰিম। নিশ্চয়কৈ এয়া আছিল নয়ন দাস। তেওঁ ইতিমধ্যে অৰ্থবিজ্ঞানত সৰ্বাধিক 100 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। মাতৃও আছে, পিতৃগৰাকীও আছে। মই পিতৃগৰাকীৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। আপোনাৰ পুত্ৰ সৰ্বাধিক অৰ্থবিজ্ঞানত 100 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে, কি ক'ব? কেনেধৰণৰ অনুভৱ? তাৰ মানে ল'ৰাটোৰ তাৰ অভ্যাস সদায় ৰেগুলাৰ এটা টাইমত পঢ়ে। সেই ৰেগুলাৰ পঢ়ে, কেতিয়াও কোনো কোৰ্ছে পেণ্ডিং কৰি নাৰাখে। গতিকে ৰেগুলাৰ পঢ়া ষ্টুডেণ্টৰ ৰিজাল্ট ভাল হ'বই আৰু শিক্ষকবিলাকেও তাক অলপ গুৰুত্ব বেছি দিছে। শিক্ষকবিলাকেও অলপ কৈছে যে টপাৰ হ'ব লাগিব, সেই টপাৰ হৈছে। পুত্ৰৰ সফলতাত ভাল লাগিছে, আনন্দ হৈছে। হয়, নিশ্চয়কৈ এয়া আমি নয়ন দাসৰ ঘৰৰ পৰা কিছু আমি তেওঁৰ মনৰ কথা জানিবলৈ প্ৰয়াস কৰিলোঁ আৰু যিহেতু বজালীৰ ভৱানীপুৰত নয়ন দাসৰ ইতিমধ্যে ঘৰত, তেওঁৰ বাসগৃহত আমি আহিছোঁ আৰু তেওঁৰ সৈতে কিছু কথা পাতিবলৈ আমি যত্ন কৰিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।